Today is the second day of the 7th District Commissioners Conference in Assam, which would be taken part by Chief Minister Himanta Biswa Sharma. Yesterday, the first day of the DC conference concluded with deliberations that lasted about 14 hours and lasted up till midnight. CM Sharma sat with the DCs of various districts and got down to details of administrative issues and policy implementations. Issues from the last 6 months were taken up during the conference and deliberated upon. Later, taking to Facebook Live after the conclusion of the first day of meeting, CM Sharma stated that it has been directed to all DCs and SPs that all government functions meals must be simple vegetarian. He stated that there is no need to make elaborate arrangements with non-vegetarian cuisines during government functions. মই মুখ্যমন্ত্ৰী হৈ এখন নিৰ্দেশ দিলো যে মই যেতিয়া কোনোবা জিলাত যাম মোৰ খোৱাটো সিম্পল ভেজিটেৰিয়ান ফুড হ'ব লাগে অৰ্থাৎ এখন ভাজি এটা তৰকাৰী ডালি ভাত যদি মোৰ কিবা বেলেগ খাব মন যায় আমাৰ বিজেপি দলৰ কাৰ্যকৰ্তা সতীৰ্থ মন্ত্ৰী বিধায়ক কাৰোবাৰ ঘৰত গৈ মই খাই আহিম কিন্তু চৰকাৰী যেটো ব্যৱস্থা হেতু সাধাৰণ নিৰামিষ হ'ব লাগে নিৰ্দেশ দিয়াৰ পিছতো কেতিয়াবা জিলা উপায়ুক্ত সকলে অলপ ডাঙৰকৈ আয়োজন কৰে নলবাৰীত হৈ যোৱা কেবিনেট বৈঠকতো এনেকে ডাঙৰ কৰি আয়োজন কৰিছে জিলা উপায়ুক্ত সকলক কৈছো যে মই মুখ্যমন্ত্ৰী হৈ থকা দিনলৈকে আপোনালোকে দ্বিতীয়বাৰ কেতিয়াও ডাঙৰকৈ কোনো খোৱা নাপাতিব আৰু যদি চৰকাৰী অনুষ্ঠানো হয় আপোনালোকে নিৰামিষৰ বাদে আন কোনো খোৱাৰ ব্যৱস্থা নকৰিব যদি কোনোবা মন্ত্ৰীও যায় তথাপিতো নিৰামিষ হ'ব চৰকাৰৰ যদি কিবা অনুষ্ঠান হয় তাৰো খোৱা নিৰামিষ হ'ব আৰু সাধাৰণ নিৰামিষ হ'ব The Assam CM further stated that soon there will be 50,000 new recruitments in the state government. He stated that clean and transparent recruitment procedure would be followed as before. He stated that the matter would be taken up in details with the DCs. 50,000 নিযুক্তি হ'ব মই যোৱাবাৰে কৈছিলো যে এটা পৰীক্ষাত 12 লাখ 13 লাখ প্ৰাৰ্থীয়ে অৱতীৰ্ণ হ'ব ডিসি সকলে জিলা উপায়ুক্ত সকলে পৰীক্ষাটো সুচাৰু ৰূপে আয়োজন কৰিব লাগিব তাৰ বিষয়েও দিঘলিয়াকৈ কথা পাতিম যাতে আগৰ দৰে আমি যাতে যেটো কীৰ্তিমান স্থাপন কৰিছিলো সেই কীৰ্তিমানটো যাতে অক্ষুণ্ণ অৱস্থাত ৰাখিব পাৰো তাৰ কাৰণে আমি ডিসি সকলক সজাগ কৰিব লাগিব আৰু আমি প্ৰচেষ্টা কৰিম যে এইবাৰো যাতে আগৰ দৰে আমি এটা স্বচ্ছনিকা পৰীক্ষা পাতিব পাৰো Speaking about the upcoming semiconductor project in Assam's Jagi Road, CM Sharma stated that the project, the face of Assam altogether, he stated that the work for the project will begin from August 3rd and soon a new phase of industrialization will usher in the state. 3 তাৰিখে জাগি ৰোডত সেমিকন্ডাক্টৰ ইণ্ডাষ্ট্ৰীৰ ভূমি পূজন আৰু নিৰ্মাণৰ কাম আৰম্ভ হ'ব এটা সেমিকন্ডাক্টৰ ইণ্ডাষ্ট্ৰীয়ে অসমৰ অৰ্থনৈতিক ইতিহাস সম্পূৰ্ণ বদলাই দিব 10 বছৰ পিছত মই নকওঁ এই ইণ্ডাষ্ট্ৰীটো মই আনিছিলো ক্ৰেডিট মোৰ নহয় ক্ৰেডিট হল যে অসমে আৰু অসমীয়া ৰাইজে এনেকুৱা এটা পৰিবেশ সৃষ্টি কৰিলে যে অসমত সেমিকন্ডাক্টৰৰ দৰে ইণ্ডাষ্ট্ৰীও আহিব পৰা হ'ল কীৰ্তিত্বকাৰ অসমবাসীৰ কীৰ্তিত্ব আৰু অসমবাসীৰ মাজত ময়ো এজন 3.5 কোটি অসমীয়াৰ কীৰ্তিত্ব তাৰ মাজত ময়ো এজন 3.5 কোটি মানুহৰ যি কীৰ্তিত্ব তাৰ ভিতৰত এজন হিচাপে যিমান ভাগ মোৰ ওপৰত পৰে হিমানেই মোৰ ভাগ তাতকৈ মোক বেছিও নালাগে তাতকৈ মোক কমো নালাগে অসমৰ কাৰণে এনেকৈ আমি নতুন কীৰ্তিমান স্থাপনৰ বাবে কাম কৰি যাম বহুত ধন্যবাদ আকৌ লগ পাম